সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অৰ্থ সাহায্যৰে বুধবাৰে সোণাৰীত হিতাধিকাৰীসকলৰ মাজত ই-ৰিক্সা বিতৰণ কৰা হয়। চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱ, সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সদস্য জুনেইদ আহমেদৰ লগতে বিষয়া কৰ্মচাৰীসকল। উল্লেখ্য যে সংখ্যালঘু উন্নয়ন বোৰ্ডৰ জৰিয়তে সংখ্যালঘু লোকসকলৰ উন্নয়নৰ বাবে ইতিমধ্যে চিলাই মেচিনকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰা হৈছে। চৰাইদেউ জিলাখনৰ কাৰণে এটি খুব আনন্দৰ দিন বুলি কৈছোঁ, কাৰণ আমি 7খনকৈ ই-ৰিক্সা 80% ছাবচিডিত আমি দিছোঁ মাইনৰিটি ডেভেলপমেণ্ট এইখন কাউন্সিলৰ যোগেদি। গতিকেলৈ আমি আগতে প্ৰায় 49টা চুইং মেচিন দিছোঁ। তেওঁলোকক আমি প্ৰায় 49টা পৰিয়ালে ভালকৈ চলিব পাৰিছে মাইনৰিটি, আৰু আজি এতিয়া আমি 7খন ই-ৰিক্সা তেওঁলোকে সংস্থাপিত হ'ব, পৰিয়ালটো ভালকৈ চলক, ল'ৰা ছোৱালী ভালকৈ পঢ়ক। এইটো আমি খালি এই যিসকলক দিছোঁ তেওঁলোকে যাতে ভাল ধৰণে চলে তাৰ প্ৰতি আহ্বান জনাইছোঁ। এনেধৰণে ভাৰতীয় সংবিধানত তেওঁলোকক যিহেতু মাইনৰিটি বুলি স্বীকৃতি দিছে, আৰু তেওঁলোকৰ উন্নয়নৰ কাৰণে এনেধৰণে বোৰ্ড হওক বা কাউন্সিল হওক বা ডেভেলপমেণ্ট ৱেলফেয়াৰ বোৰ্ড এনেকৈ ধৰণে বহুখিনি কৰি দিছে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকক ফাণ্ডটো যোগান ধৰিছে, আৰু তেওঁলোকে সেই ফাণ্ডৰ যোগেদিয়ে যাতে প্ৰপাৰ ইউটিলাইজ হয়, পাবলগীয়াজনে পায়, এনেকুৱা ধৰণৰ যাতে চিলেকশ্যনত যাতে কোনো ধৰণৰ আঁসোৱা নাথাকে তাৰ প্ৰতি আহ্বান জনাইছোঁ আমি বোৰ্ড বা কাউন্সিলক। চৰাইদেউ জিলাত বোৰ্ডখন ফুল ফেচ কৰিবলৈ কিবা ব্যৱস্থা? এখন হ'ল ডেভেলপমেণ্ট এখন কাউন্সিল, আৰু এখন ৱেলফেয়াৰ বোৰ্ড আছে। ডিষ্ট্ৰিক্ট লেভেলত এখন বোৰ্ড আছে, সেইটো এখন সুকীয়া, আৰু কাউন্সিলখন সম্পূৰ্ণ ষ্টেট লেভেল এখন ডেভেলপমেণ্ট কাউন্সিল, ৱেলফেয়াৰ বোৰ্ড, এনেকৈ দুটা আছে তেওঁলোকৰ। ৱেলফেয়াৰ বোৰ্ডৰ এতিয়ালৈকে তেওঁলোকৰ এতিয়া স্কিম অহা নাই, আহিব খুব সোনকালে। এতিয়া ডেভেলপমেণ্ট কাউন্সিলে এইখিনি কাম কৰি আছে, মই ভাল পাইছোঁ। আৰু ভৱিষ্যতেও এতিয়া হাবিব তেওঁ চেয়াৰমেন, তেওঁক আমি অনুৰোধ কৰিছোঁ যাতে চৰাইদেউ জিলাই অকণমান অহাবাকে আৰু অলপ এক্সটেনশ্যন কৰে, যাতে ই-ৰিক্সাই হওক বা চুইং মেচিনেই হওক বা অন্যান্য যাতে অকণমান বঢ়াই দিয়ে, কাৰণ ইয়াতে যথেষ্ট সংখ্যক পিছপৰা দুখীয়া এনেকুৱা মাইনৰিটি মানুহ আছে। মাইনৰিটি বুলি ক'লে আমি ধৰ্মীয় সংখ্যালঘু, আমি মুছলমানো আহে, শিখ আহে, ইয়াতে আৰু খ্ৰীষ্টানো আহে, এনেধৰণে জৈন, এই গোটেইখিনি মাইনৰিটি আমাৰ সংবিধানে তেওঁলোকে স্বীকৃতি দিছে। গতিকে আমি ইয়াত থকা আমাৰ জুনেইদ আহমেদ, তেখেতৰ ভাইচ চেয়াৰমেন আছে, চৰাইদেউ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে, তেখেতে এইখিনি কৰি দিয়াৰ কাৰণে ধন্যবাদ জনালোঁ। আৰু আটাইকেইটা পৰিয়ালে যাতে ভাল ধৰণে চলে, আৰু তাইও আছে আমাৰ ৱাৰ্ড কমিশ্যনাৰ ৱাজিদা বেগম, তাইও মই ধন্যবাদ জনাইছোঁ। এইখিনি নেৰানেপেৰাকৈ তেখেতে লাগি থকাৰ কাৰণে আজি এইখিনি সুবিধা পাবলৈ সক্ষম হৈছে, আৰু তেওঁলোকে যাতে ই-ৰিক্সাবিলাকে বিকি নিদিয়ে, চুইং মেচিনৰ বিকি নিদিয়ে, নিজে ব্যৱহাৰ কৰক, তেতিয়াহে উপকৃত হ'ব। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।